নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ চেবাৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু ইয়াৰ সংস্কৃতি। এই যিটো পাৰ্টিকুলাৰ লেশ্যন আছে, এই লেশ্যনটো তোমালোকৰ HSLC-টো আহিব, পৰীক্ষাত প্ৰশ্ন আহিব। গতিকে আজিৰ এইটো ক্লাছত আমি সম্পূৰ্ণ পঢ়িম। দুটা ক্লাছত আমি তোমালোকৰ এই চেপ্টাৰটো আমি বিভাজন কৰিছোঁ। এটা ক্লাছত আমি তোমালোকৰ এই পাঠটো সম্পূৰ্ণ পঢ়ি ল'ম, আৰু 2 নম্বৰ ক্লাছটোত তোমালোকৰ লগত আমি আলোচনা কৰিম তোমালোকৰ যিমান প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ সম্পৰ্কে। এতিয়া তোমালোকে সেই ক্লাছটো যিটো আমি কুৱেশ্যন আনচাৰ ক্লাছ বনাইছোঁ, সেই ক্লাছটো নোচোৱাৰ আগতে এইটো ক্লাছ যদি চাই নোলোৱা, তেতিয়া তোমালোকৰ কনচেপ্টবিলাক লিংক কৰাত দিগদাৰ হ'ব। তোমালোকৰ যিসকল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে ক্লাছটো চাই আছা, তেওঁলোকক উদ্দেশ্যে কৈছোঁ তোমালোকে এই ক্লাছটো সম্পূৰ্ণ চাই লোৱা। অ'কে, আধা ঘণ্টা 1 ঘণ্টা সময় উলিয়াই এই ক্লাছটো সম্পূৰ্ণ চাই লোৱা, তাৰপিছতে এইটো ক্লাছ চাবা। নহ'লে ডাইৰেক্ট যদি এইটো ক্লাছলৈ জাম্প কৰি দিয়া, দেন তোমালোকে একোৱে বুজি নাপাবা মানে। অ'কে, আমি কি কথা আলোচনা কৰিলোঁ, ক'ৰ পৰা কিটো বস্তু লিংক হৈছে, একো কথা ধৰিব নোৱাৰিবা। গতিকে এই ক্লাছটো তোমালোকে শেষলৈকে চাই থাকিবা। অ'কে, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। এতিয়া জনগোষ্ঠী মানে গম পাইছা, জনগোষ্ঠী। এতিয়া তুমি যদি আমাৰ অসমৰ প্ৰেক্ষাপটৰ পৰা যদি তুমি চোৱা, তেনেহ'লে আমাৰ অসমত থকা কেইটামান থলুৱা জনগোষ্ঠীৰ নাম লিখা। তেতিয়া কি লিখিবা তুমি? মিচিংসকলৰ কথা লিখিব পাৰা, আহোমসকলৰ কথা লিখিব পাৰা, তাৰপৰা সোণোৱাল কছাৰী, দেউৰী, চুতীয়া, ৰাইট। তাৰপৰা বিভিন্ন ধৰণৰ এনেকুৱা সম্প্ৰদায় আছে, তো আমি তেওঁলোকৰ কথা লিখিব পাৰোঁ। তো জনগোষ্ঠী বুলি কোৱাৰ লগে লগে একচুৱেলি মানে এইখিনি বস্তুক বুজায়। ইয়াত গাঁথনি আৰু সংস্কৃতি শব্দটো অৰ্থ নিশ্চয় বুজিছে। এতিয়া আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি বুলি কোৱাৰ লগে লগে আমি কি বুজোঁ? আমাৰ যি উৎসৱ পাৰ্বণ, আমাৰ যি মানে সংস্কৃতি বস্তুটো এনেকুৱা এটা বস্তু যি নেকি আমাক একগোট কৰি ৰখাত সহায় কৰে। এতিয়া যে আমি বিহু যে উদযাপন কৰোঁ, বিহু কিয় উদযাপন কৰোঁ জানা? বিহু এনেকুৱা নহয় যে কি অকল আমি নাচি বাগিম, আমি আনন্দ কৰিম। ন', বিহুটোৰ দ্বাৰা মানুহৰ মাজত এটা একতাৰ যিডাল এনাজৰী, সেই এনাজৰীডাল আৰু বেছি ষ্ট্ৰং হয়। বিহুত তুমি তোমাৰ লগৰজনৰ ঘৰলৈ যোৱা, তোমাৰ লগৰজনো তোমালোকৰ ঘৰলৈ আহে, নহয় জানো? তো কথাবিলাক এনেকুৱা ধৰণৰ হয়। আমি যেতিয়া ক্লাছটো ভাল ধৰণে পঢ়ি গৈ থাকিম, কথাবিলাক বুজি গৈ থাকিম, তেতিয়া আমাৰ বহুত বেছি ইজি হ'ব কথাবিলাক। অ'কে, সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনগোষ্ঠীৰে যে পৰিপূৰ্ণ এনে নহয়, নানা সমস্যাৰেও পৰিপূৰ্ণ। আমাৰ অসমখনত যদি তোমালোকে মন কৰা, তেনেহ'লে দেখিবা 2-3 কিলোমিটাৰ আঁতৰে এটা বেলেগ জাতি, এটা বেলেগ ভাষা, বেলেগ সংস্কৃতিৰ লগত আমি চিনাকি হওঁ, নহয় জানো? মই যিডোখৰ ঠাইত থাকোঁ, মোৰ ঘৰটো য'ত, মোৰ ঘৰৰ পৰা 10 কিলোমিটাৰ আঁতৰলৈ যোৱাৰ লগে লগে মিচিং মানুহক লগ পাওঁ। অ'কে, তাৰ পৰা 2-3 কিলোমিটাৰ যোৱাৰ পিছত আমি পাওঁ দেউৰী মানুহ, তাৰপিছত আকৌ 2 কিলোমিটাৰ যদি যাওঁ, তেনেহ'লে তুমি পাবা তাত সোণোৱাল কছাৰী মানুহ। তো গম পাইছা নাই, অসমখন এনেকুৱা নহয় যে কি কেৱল মাত্ৰ এটা জাতি অসমত বাস কৰে, সেনেকুৱা নহয়। গম পাইছা? তো এই চেণ্টেন্সটোত আমাক কৈছে যে কি অসমত এই সৰু বৰ জাতি আছে, ইয়াৰ লগতে সেই জাতিবিলাকৰ বিভিন্ন ধৰণৰ সমস্যাৰো আছে মানে। অ'কে, সেইদৰে অসমৰ সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। তো অসমৰ এই যিটো সাংস্কৃতিক নতুবা এই যিটো জনগোষ্ঠীৰ এইটো বৈশিষ্ট্য যে আমি দেখিবলৈ পাওঁ, যে বিভিন্ন ঠাই মানে প্ৰায়বিলাক ঠাইতে বেলেগ বেলেগ জাতি একেলগতে বসবাস কৰে, নহয় জানো? আমাৰ ঘৰৰ ওচৰতে এতিয়া হিন্দু মুছলিম চব আছে। অ'কে, মিচিং সকলো আছে আমাৰ ঘৰৰ ওচৰতে। তো আমি একেখন সমাজতে কিন্তু বাস কৰোঁ, গম পাইছা নাই? তো এই যিটো চিনেৰিঅ', এই যিটো দৃশ্যটো বহুত বেছি ধুনীয়া লাগে। তুমি যদি এনে এখন ফটো দেখা, যিখন ফটোত নেকি এজন হিন্দু মানুহ, এজন মুছলমান মানুহ, এজন শিখ, এজন ইছাই, এজন জৈন ধৰ্মৰ মানুহে যদি একেলগতে থকা ফটো এখন দেখা, তোমালোকৰ মনতো এটা ভাতৃত্ববোধ জাগি উঠে, নহয় জানো? অ'কে, কথাবিলাক নিশ্চয় ধৰিব পাৰিছা? তো সেইটো কথাই কৈছে যে কি সেইদৰে অসমৰ সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ বুলি কিয় কৈছে? কিয়নো তোমালোকক মই এক্সাম্পল যে দিছিলোঁ, যে পাৰ কিলোমিটাৰ আঁতৰে তুমি বেলেগ বেলেগ জাতি দেখিবা, বেলেগ বেলেগ ভাষাৰ লগত তুমি পৰিচয় হ'বা। সেইটো কাৰণে মানে দেখিবলৈ ধুনীয়া হয় মানে এইবিলাক বস্তু। তুমি ইমেজিন কৰা এডৰা ফুল, সেই ফুলডৰাত কেৱল মাত্ৰ ৰঙা ফুল আছে বুলি ইমেজিন কৰা, আৰু এডৰা ফুলৰ ইমেজিন কৰা যিখন ফুলনিত তোমাৰ ৰঙা, বগা, হালধীয়া, নীলা, সেউজীয়া বিভিন্ন ৰঙৰ ফুল আছে। এতিয়া কোনখিনি দেখিবলৈ বেছি ধুনীয়া লাগিব? যিখিনি নেকি মিক্স হৈ আছে ফুল। তো সেইটো কথা মানে, গম পাইছা নাই? ত্ৰয়োদশ শতিকাত হুকং উপত্যকাৰ পৰা অহা চীন আৰু দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণেই অসমেই আছিল স্থিতি লোৱা ঠাই। আমাৰ অসমত আমি বৰ্তমান মানে বিশেষকৈ আহোমসকল যে আমি আছোঁ, যে মই আহোম হয়, তো আমি মানে বেচিকেলি আমি মংগোলীয় জনগোষ্ঠীৰ লোক হয়, গম পাইছানে? আমাৰ যি পূৰ্বপুৰুষ চাওলুং চুকাফা, নামটো ভুল হৈছে, আমাৰ যি স্বৰ্গদেউ চাওলুং চুকাফা, তেখেত ক'ৰ পৰা আহিছিল? তেখেত আহিছিলে চীনৰ চান মালভূমিৰ পৰা। অ'কে, বিভিন্ন ধৰণৰ মতবাদ আছে, কিন্তু শুদ্ধ উত্তৰটো চান মালভূমি। চান মালভূমিৰ পৰা, মানে বৰ্তমান সেইডোখৰ চীনত পৰে। অ'কে, কিন্তু সেইডোখৰ ত্ৰয়োদশ শতিকাত মানে সেই 1228 খ্ৰীষ্টাব্দৰ কথা কোৱা গৈছে। সেই সময়ছোৱাত, তাৰ আগৰ সময়ছোৱাতো মানে এনেকুৱা নহয় যে কি চীন বেলেগ, সেই বেলেগ, মানে এটা
এটা এনেকুৱা বাউণ্ডৰী এটা নাছিল মানে যিটো আমি ইণ্টাৰনেশ্যনেল বাউণ্ডৰী বুলি কওঁ ন, সেনেকুৱা বাউণ্ডৰী নাছিল, গম পাইছানে? তো ইয়াত এইডোখৰত কেইটা কথা শিকিলা যে আহোমসকল মানে বিশেষকৈ আমাৰ এইডোখৰত যিখিনি মানুহ বসবাস কৰি আছে, মানে উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈছে ইয়াতে, এই লোকসকল মংগোলীয় গোষ্ঠীৰ লোক, অ'কে? আৰু এওঁলোকৰ কাৰণে বিশেষকৈ আমাৰ কাৰণে মানে, অ'কে, এওঁলোকৰ কাৰণে এই নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ এই অসমখনেই আছিল স্থিতি লোৱা ঠাই, মানে এই ঠাইডোখৰ উপযুক্ত আছিল, অ'কে? চাওলুং চুকাফা মানে চীনৰ সেই চান মালভূমিৰ পৰা ইয়ালৈ উঠি আহিছিলে, গম পাইছা নাই? ব্ৰহ্মপুত্ৰ উপত্যকা, আমি য'ত বসবাস কৰোঁ এইটো হৈছে ব্ৰহ্মপুত্ৰ ভেলী, এইটো ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কয়, কিয়নো এই ঠাইডোখৰ কৃষিভূমিৰ কাৰণে উপযোগী। ভূপেন হাজৰিকাই কি বুলি কৈ থৈ গৈছে যে কি সোণৰ অসম, হয় নাই? সোণৰ অসম বুলি কৈছে। কিয় কৈছে জানা? বিকজ তুমি অসমত য'তে যি বস্তু নোৰোৱালৈকে হ'বই, 100% হৈ যাব, গম পাইছা নাই? অসমখনৰ মাটিটো বহুত সাৰুৱা হয়, ইয়াৰ লগে লগে অসমখনৰ যিটো প্ৰাকৃতিক সৌন্দৰ্যটো বহুত বেছি হয় মানে, গম পাইছা? তো সেইটো কাৰণে এই যিসকল মংগোলীয় গোষ্ঠীৰ লোক যিসকল প্ৰব্ৰজন কৰি আহিছিলে মানে চীন দেশৰ মানে সেই চান মালভূমিৰ পৰা, তেওঁলোক আহি পিনে অসমতে থিতাপি লৈছিলেহি, বুজিলা? কথাবিলাক নিশ্চয় বুজি পাইছা যদি ভাল হ'ব তোমালোকৰ পিছলৈ। যদি বুজি পোৱা নাই আকৌ এবাৰ চাই ল'বা ক্লাছটো, নিশ্চয় বুজি পাবা। এইসকল অহাৰ আগতে অসম আছিল জনজাতীয় গোষ্ঠী অৰ্থাৎ অনাৰ্য জাতিৰ বসতি স্থান। মানে এই যে আমি যে মংগোলীয় গোষ্ঠীৰ লোকসকলৰ কথা পঢ়িলোঁ, এতিয়া মই হৈছোঁ আহোম, অ'কে? আমি বিশেষকৈ মই হৈছোঁ মংগোলীয় গোষ্ঠীৰ মানুহ হয়, গম পাইছা নাই? মানে আমাৰ যিসকল পূৰ্বপুৰুষ, সেই পূৰ্বপুৰুষসকল মংগোলীয় গোষ্ঠীৰ আছিল। আৰ্য অনাৰ্য নিশ্চয় তোমালোকে ছ'চিয়েল ছায়েন্সত আৰু ভূগোলত পঢ়ি আহিছা এইখিনি কথা, নহয় জানো? তো কথাটো সেনেকুৱা ধৰণৰ হয়। আৰু এই আহোমসকল নতুবা মংগোলীয় গোষ্ঠীৰ লোকসকল প্ৰব্ৰজন কৰি নহাৰ আগতে ইয়াত মানে অনাৰ্য জাতিৰ লোকসকলে বসবাস কৰিছিল। ঘাইকৈ, কছাৰী, মই তোমালোকক ষ্টাৰ্টিঙতে কৈছোঁ ন, ঘাইকৈ, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিৰ বসতি স্থান আছিল। ইয়াত মানে বিশেষকৈ আমি আহোমসকলৰ কথা পঢ়িছোঁ, মানে এইডোখৰত মানে আহোমৰ কথা কোৱা হৈছে। আহোমসকল অহাৰ পাছতহে মানে বৰ অসমৰ সৃষ্টি হৈছে, গম পাইছা নাই? সেইটো কাৰণে আমি আমাৰ পূৰ্বপুৰুষসকলক আমি বহুত বেছি সন্মান কৰোঁ, গম পাইছানে? মানে আগতে এনেকুৱা নাছিল যে কি অসম এখনেই অসম। আমি বৰ্তমান যিখন অসমৰ ভৌগোলিক মানচিত্ৰ নতুবা মেপ দেখোঁ, সেনেকুৱা এখন অসম নাছিল সেইটো সময়ত। সেইটো সময়ত কছাৰীসকলেও বেলেগ ৰাজ্য আছিল, চুতীয়াসকলৰ বেলেগ ৰাজ্য আছিল, দেউৰীসকলৰ বেলেগ ৰাজ্য আছিল, বড়োসকলৰ বেলেগ ৰাজ্য আছিল, তিৱাসকলৰ বেলেগ ৰাজ্য আছিল। মানে প্ৰত্যেকটো জনগোষ্ঠী মানে এখন নিজৰ ৰাজ্য হিচাপে আছিল মানে, গম পাইছা নাই? কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত চাওলুং চুকাফা আহি পিনে কি কৰিলে, আমাৰ আহোম স্বৰ্গদেউসকলে সকলোকে একগোট কৰি পিনে বৰ অসমৰ তৈয়াৰ কৰিলে, অসম প্ৰস্তুত কৰিলে, বুজি পাইছা? গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰাত এইবোৰ জাতি গোষ্ঠীয়ে আছিল। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বৰ্তমান অৰুণাচলৰ অন্তৰ্গত অকা, দফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীও পৰে। তো আগতে কি আছিলে জানা? মই তোমালোকক ষ্টাৰ্টিঙতে কৈছোঁ ন, আজি আমি যিখন অসম দেখিছোঁ, মানে আমি যিখন বৰ অসম দেখিছোঁ, সেই বৰ অসম আগতে এনেকুৱা এখন অসম নাছিলে, গম পাইছানে বাৰু? আগতে অসমৰ বাউণ্ডৰীটো বহুত বেছি ডাঙৰ আছিলে। কিন্তু এতিয়া অৰুণাচলৰ দফলা কথা শুনিছা, আবৰ, মিচিমি, অ'কে? মিচিমি এটা জনগোষ্ঠীৰ নাম হয়। তো এওঁলোকো অসমতে পৰিছিলে সেইটো সময়ত, গম পাইছা নাই? আফটাৰ 1947 1948 চনত যেতিয়া দেশ স্বাধীন হ'ল, তাৰ পাছতহে তোমাৰ অসম, নাগালেণ্ড, অৰুণাচল, মেঘালয় এনেকে ফাটি গৈছে। মানে এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে ভাল হ'বৰ কাৰণে মানে আৰু বিভিন্ন ধৰণৰ কাৰণৰ বাবে কি বুলি কয়, প্ৰত্যেকখনে একোখন ষ্টেট এনেকৈ ৰাজ্য হিচাপে স্বীকৃতি পাইছিলে, বুজি পালা? এই অতীতৰ অসমৰ পৰা চকলে গাৰো, মিজো, খাচী, জয়ন্তীয়া আৰু গাৰো পাহাৰ কটা গ'ল। নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰি এতিয়া হ'ল নগাভূমি, মিজোৰাম, অৰুণাচল আৰু মেঘালয় ৰাজ্য। তো ইয়াতে দেখিছানে বাৰু তোমালোকক এই যিবিলাক কথা ইয়াতে কৈছে, এই কথাবিলাক তোমালোকৰ ছ'চিয়েল ছায়েন্সতো লিংক আছে কিন্তু দেই। ছ'চিয়েল ছায়েন্সৰ পলিটিকেল পাৰ্টতো লিংক আছে। ক্লাছ 10ৰ ষ্টুডেণ্টছখিনিক বিশেষকৈ মই কথাষাৰ কৈছোঁ, কিয়নো চোৱা এতিয়া আমাৰ কনষ্টিটিউশ্যনত, আমাৰ সংবিধানত এটা দফা আছে, 6 শেডিউল, শুনিছা? সেই 6 শেডিউলৰ মতে আৰু বিভিন্ন ধৰণৰ এক্সট্ৰা দফাও আছে, য'ত নেকি আমি আমাৰ নিজৰ কৃষ্টি সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে মানে মানুহে বিভিন্ন ধৰণৰ ৰাইটছ মানে তাত পায়, গম পাইছা নাই? তো সেইটো কাৰণে XYZ বিভিন্ন ধৰণৰ কাৰণৰ বাবে, কিয়নো নাগালেণ্ডৰ ভৌগোলিক অৱস্থানো বেলেগ, তেওঁলোকৰ গীত মাত, তেওঁলোকৰ সংস্কৃতি অলপ আমি ডিফাৰেঞ্চ দেখা পাওঁ, নহয় জানো? গতিকে তেওঁলোকে মানে সেইটো কাৰণে মানে অসম তথা মানে এখন নিজৰ সিহঁতৰ ৰাজ্য বিচাৰিছিল মানে, কিন্তু আগতে তেনেকুৱা নাছিল কিন্তু, অ'কে? সেইটো কাৰণে কৈছে যে কি তেওঁলোকে যি নিজৰ ভাষা সংস্কৃতি এইবিলাক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে ফাটি গৈছিল মানে,
গম পাইছা নাই? এতিয়া চোৱা, তুমি যদি নাগালেণ্ডত যোৱা তেনেহ'লে নাগালেণ্ডত যদি তুমি যোৱা দেন নাগা মানুহসকলক লগত আমাৰ মানুহবিলাকৰ গীত মাত একে পাবা নেকি? নোপোৱা। হয়, ট্ৰেডিশ্যনেলি কিছুমান খোৱা বস্তু আমি একে পাওঁ, যিটো আমাৰ আহোমসকলৰ কিছুমান বস্তুৰ লগত নাগা আৰু অৰুণাচলী মানুহবিলাকৰ লগত মিলি যায়। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়তো ভৌগোলিকভাৱে আমি ডিফাৰেঞ্চ দেখা পাওঁ, কিছুমান বৈশিষ্ট্য দেখা পাওঁ, গম পাইছা? আৰু সেইটো ৰক্ষা কৰিবৰ কাৰণেই মানে এই কি বুলি কয় নাগা ভূমি, মিজোৰাম, অৰুণাচল, মেঘালয় আদি সৃষ্টি হৈছিল বুলি কৈছে। তো নিশ্চয় পইণ্টটো বুজি পাইছা ন? অতীতৰ এই সমগ্ৰ অসমৰ জনগোষ্ঠীৰ গাঁথনিলৈ যদি লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে এই সকলোবোৰেই আৰ্য নাছিল। তুমি যদি আমাৰ পাষ্টটো চোৱা, মানে স্বৰ্গদেউ চুকাফাৰ সময়ৰ পৰা মানে তেখেত অহাৰ 2-3 বছৰ ধৰা আৰু তাৰ আগৰ সময়টো চোৱা, তেতিয়া যদি সেই বস্তুটো যদি তুমি ষ্টাডি কৰা তেতিয়া দেখিবা যে কি তাৰ মাজৰ প্ৰায়বিলাক লোক আৰ্য নাছিল। আৰ্য অনাৰ্য এই সম্পৰ্কে তোমালোকক ক্লাছ 6তে পঢ়াই থৈ আহিছে। গতিকে আই ডোণ্ট থিংক তোমালোকক মোৰ এক্সপ্লেনেশ্যনৰ প্ৰয়োজন আছে। অসমলৈ বহিৰাগত হৈ অহা মংগোলীয় গোষ্ঠীয়ে তেওঁলোকৰ নিজা ভাষা, ধৰ্ম আৰু সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰৰ এটা সময়ত থলুৱা লোকৰ প্ৰভাৱত এৰিব লগা হয়। তো এই আমি যে যিসকল আহোম তথা যিসকল মংগোলীয় গোষ্ঠীৰ লোক অসমলৈ প্ৰব্ৰজন কৰি আহিছিল, বিশেষকৈ আমি হয়, অ'কে। তো আমি যিডোখৰ ঠাইৰ পৰা আহিছিলোঁ, আমাৰ সেইডোখৰ ঠাইতো তাত কৃষ্টি সংস্কৃতি তাতো আমাৰ বেলেগ ডিফাৰেণ্ট আছিলে, হয়নে নহয়? এতিয়া চীনৰ মানুহবিলাকৰ লগত যদি তুমি চোৱা তেনেহ'লে বহুত বস্তু মিলে মানে আমাৰ, হয়নে নহয়? তুমি যদি আমাৰ ফেচৰ ষ্ট্ৰাকচাৰটো যদি মন কৰা, মোৰ ভাগৰ মুখখনো যদি তোমালোকে মোক দেখিছা ইনষ্টাগ্ৰামত, যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'বা হা। সনম পলাশ বুলি চাৰ্চ কৰিবা, POLAKH পলাশ পাই যাবা। তো মোক যদি তুমি চোৱা, মোৰো সেই ফেচটো বহুখিনি বস্তু মিলে মানে, কিন্তু মই নিজকে চাইনিজ বুলি কোৱা নাই, মই তোমালোকক জাষ্ট কথাটো মই বুজাব বিচাৰিছোঁ। তোমালোকে যদি মিচিংসকলক মন কৰা, তেখেতলোকৰ ফেচৰ ষ্ট্ৰাকচাৰটো, মুখৰ যিটো গঠনটো এইবিলাক যি এছিয়াৰ যিবিলাক বেলেগ দেশ আছে, লাইক তোমাৰ জাপানিজবিলাক, চাইনিজবিলাক, অ'কে, কোৰিয়ানবিলাকৰ লগত অলপ মিল থাকে। মিল মানে এই বুলি কোৱা নাই যে কি মই তেওঁলোকক কম্পেয়াৰ কৰা নাই, তুলনা কৰা নাই, একে বুলি কোৱা নাই, মই কথাটো তোমালোকক বুজাব বিচাৰিছোঁ। আমি মানে আহিছিলোঁ ক'ৰ পৰা, আমাৰ পূৰ্বপুৰুষসকল ক'ৰ পৰা আহিছিলে, গম পাইছা নাই? তোমালোকে এটা বেলেগ চেঞ্চত নল'বা দেই কথাটো, মই সেইটো কথা তোমালোকক বুজাব বিচৰা নাই কিন্তু আকৌ, অ'কে। তো আমাৰো এটা বেলেগ নিজা ভাষা আছিলে, ধৰ্ম আছিলে, সাংস্কৃতিক আমাৰ বৈশিষ্ট্য আছিলে, কিন্তু সেইবিলাকো মানে পৰৱৰ্তী পৰ্যায়ত আমি থলুৱা লোকৰ প্ৰভাৱত কিছুমান বস্তু এৰিবলগীয়া হয়। মানে চান মালভূমিৰ পৰা টাইসকল অসমলৈ তথা আমাৰ উত্তৰ পূৰ্বাঞ্চলত উঠি আহিছিল যদিও, কিন্তু সেইটো সময়তে কিন্তু অলৰেডিটো তোমাৰ কছাৰী, চুতীয়া, সোণোৱাল, দেউৰী লোকসকলো অলৰেডি ইয়াত বসবাস কৰি আছে। তো সকলোৰ লগত মিলিবৰ কাৰণে কিছুমান বস্তু মানুহে ত্যাগো কৰিবলগীয়া হয়। তো সেইটো কথা কৈছে মানে আজি আমি টাই আহোমসকলে আমি যিখিনি বস্তু বৰ্তমান পালন কৰোঁ তাতকৈ বহুত ডাঙৰ আছিলে বস্তুবিলাক, কিন্তু কালক্ৰমত মানে বিভিন্ন ধৰণৰ XYZ কিছুমান কাৰণৰ বাবে বস্তুবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে। তোমালোকে নিশ্চয় মেডাম মেফিৰ কথা শুনিছা, যেতিয়া নিজত নেকি আমি আমাৰ পূৰ্বপুৰুষসকলক আমি মনত পেলাওঁ, হা, কথাটো বুজি পাইছা নাই বাৰু? অ'কে। এই অসম দেশত প্ৰাচীন কালৰে পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল, অ'কে। তো আমাৰ এই যে অসম অসমত পৰৱৰ্তী মানে আগৰ পৰাই অসমত কি আছিল জানা? অসমত আছিল তান্ত্ৰিক ধৰ্ম, মানে তন্ত্ৰ মন্ত্ৰ, অ'কে, আৰু বৌদ্ধ ধৰ্ম মানে বৌদ্ধিজিম আছিল, অ'কে। অলপ তোমাৰ হিন্দু ধৰ্ম মানে সেইটো সময়ত সম্পূৰ্ণ ইছলামিক প্ৰভাৱ পোৱা নাছিলে কিন্তু দেই, সেইটো কথা তোমালোকে সদায় মনত ৰাখিবা। সেইটো সময়ত কি আছিলে, হিন্দু ধৰ্মৰ যিটো তান্ত্ৰিক মানে গম পাইছা, শাক্ত ধৰ্ম, শাক্ত মানে এই বলি বিধান গম পাইছা? তোমালোকে যদি শংকৰ মাধৱৰ মিলনক যদি পঢ়িছা তেনেহ'লে তোমালোকে নিশ্চয় মণিকাঞ্চন সংযোগৰ কথা শুনিবা, অ'কে। মণিকাঞ্চন সংযোগত তোমালোকে যিখন যিটো ডিবেট হয়, ডিবেটটো তোমাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত হৈছিলে, আৰু মাধৱদেৱ আছিল সেইটো সময়ত এজন শাক্ত ধৰ্মৰ লোক, আৰু শংকৰদেৱ আছিল শংকৰদেৱে বিশ্বাস কৰিছিল এক শৰণ নাম ধৰ্মত, অ'কে। মাধৱদেৱে বিশ্বাস কৰিছিল শাক্ত ধৰ্মত, গম পাইছা নাই? তো এইবিলাক বস্তু যদি ষ্টাডি কৰা তেনেহ'লে যিবিলাক সৰু কনচেপ্ট দিছে, এইবিলাক কনচেপ্ট ইজিলি এইবিলাক কনচেপ্ট তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা। বাট এটাই চৰ্ত আছে, তোমালোকে এই কথাবিলাক হৃদয়ংগম কৰিব লাগিব, বুজিবলৈ চেষ্টা কৰিব লাগিব। ইয়াত মই তোমালোকক কিবা এটা কথা পঢ়াই আছোঁ, মই পঢ়িছোঁ কাৰণে তোমালোকক পঢ়াব পাৰিছোঁ, গম পাইছা নাই? গতিকে মই যিখিনি কথা কৈছোঁ এই কথাখিনি তোমালোকে এনেই অনৰ্থক বুলি নাভাবিবা মানে, গম পাইছা নাই? এইখিনি কথা তোমালোকক কথাই ভৱিষ্যতে মানে বহুত সহায় কৰিব, অ'কে। এতিয়া তান্ত্ৰিক ধৰ্ম বুলি ক'লে বুজি পালা, আৰু বৌদ্ধিজিমৰ বিষয়েনো কি পঢ়াব লাগে বুজি পাইছে, বৌদ্ধ ধৰ্ম, অ'কে। গৌতম বুদ্ধৰ কথা শুনিছে, বৌদ্ধ ধৰ্ম মানে প্ৰচাৰ আছিল। আহোমসকলে অসমত দীৰ্ঘদিন থকাৰ পাছত হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজৰ কৃষ্টি সংস্কৃতি প্ৰায় পৰিত্যাগ কৰে, অ'কে। এতিয়াহে মেইন পইণ্টটো আহিছে, মন কৰা। তোমালোকে আমাৰ আদিগুৰু শংকৰদেৱ আৰু আমাৰ মাধৱদেৱৰ কথা তোমালোকে নিশ্চয় পঢ়িছা। আমাৰ আহোমসকলে মানে টাই আহোমসকলৰ কথা কোৱা গৈছে, তেওঁলোক চীনৰ পৰা আহিছিল যদিও বেলেগ এটা কৃষ্টি সংস্কৃতি, বেলেগ এটা ধৰ্ম লৈ আহিছিল, গম পাইছে নাই? কিন্তু কালক্ৰমত আমি সেইবিলাক ধৰ্ম ত্যাগ কৰি পিনে আমি হিন্দু ধৰ্ম আমি গ্ৰহণ কৰোঁ মানে,
গম পাইছা নাই এতিয়া শংকৰদেৱ এতিয়া তুমি নৰনাৰায়ণৰ কথা শুনিছা নিশ্চয় নৰনাৰায়ণ এইখিনি তোমালোকক ছ'চিয়েল ছায়েন্সত দিয়া গৈছে ভাল ধৰণে কনচেপ্টবিলাক ক্লিয়াৰ কৰিবা আৰু যদি তোমালোকে ছ'চিয়েল ছায়েন্স কোৰ্চটো যদি এতিয়ালৈকে এনৰোল কৰা নাই কৰি ল'বা সেইটো কাৰণে আমি তোমালোকক ছাজেশ্যন দিওঁ যে কি পৰাপক্ষত যদি আমাৰ ইয়াৰ পৰা কোৰ্চ কৰি আছা তেনেহ'লে গোটেইকেইটা ছাবজেক্টৰ কোৰ্চ কৰা তেতিয়া বস্তুবিলাক ভাল ধৰণে তোমালোকে বুজি পাবা গম পালা অ'কে দেখিলা আহোমসকলে নিজৰ ধৰ্ম ত্যাগ কৰি ধৰ্ম তথা নিজৰ কিছুমান কৃষ্টি সংস্কৃতি প্ৰায় পৰিত্যাগ কৰি সেইটো সময়ত থলুৱা যিসকল লোক আছিলে লোকসকলৰ মাজত বিলীন হৈ গৈছিলে অ'কে থলুৱা জনজাতীয় সংস্কৃতিত ধৰ্মই বিশেষ স্থান লাভ কৰিছিল আৰু ধৰ্ম বস্তুটো তেনেকুৱাই মানে ধৰ্ম বুলি ক'লে প্ৰত্যেকজন মানুহ মূলত পগলা টাইপৰ হৈ যায় নহয় জানো অ'কে এটা সময়ত মহ বলি নৰ বলি পৰ্যন্ত হৈছিল এতিয়া এইডোখৰতে যে তোমালোকে এটা পইণ্ট পালা যে হিন্দুৰ তান্ত্ৰিক ধৰ্ম মানে কি বুজি পাইছা নাই য'ত নেকি বলি বিধান শাক্ত ধৰ্মৰ কথা ইয়াত কোৱা গৈছে তন্ত্ৰ মন্ত্ৰ গম পাইছে নে এইবিলাক ওম চম সেইবিলাক পাইছা তন্ত্ৰ মন্ত্ৰ সেইটো মানে সেইবিলাক মানে আগৰ পৰা চলি আহিছে মানে আমাৰ সমাজত এতিয়াও আমাৰ এনেকুৱা কিছুমান মানুহ আছে যি নেকি তোমাৰ বলি বিধানৰ ওপৰত বিশ্বাস কৰে কিন্তু মই সেইবিলাক বিশ্বাস নকৰোঁ অ'কে তুমি ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে এটা জীৱ মাৰিবা এইটো ইয়াত কিবা চেঞ্চ বনাই নেকি এইটো কথাত মন কৰাচোন কিছুমানে মহৰ বলি দিয়ে কিছুমানে বিভিন্ন ধৰণৰ বস্তু বলি দিয়ে কিন্তু এইটো একো চেঞ্চ নবনোৱা কথা এইবিলাক মই সম্পূৰ্ণ অপ'জ কৰোঁ সম্পূৰ্ণ বিৰোধ কৰোঁ এইবিলাক বস্তু মোৰ মানে এটা কুকুৰা এটা মাৰিব মানে মোৰ বেয়া লাগে তো সেনেকুৱা ক্ষেত্ৰত মই এটা ভগৱানৰ আগত এটা জীৱ তুমি কেনেকৈ হত্যা কৰিবা গম পাইছা নাই তো এইবিলাক কথা বুজি পালে পোৱাসকলে পায় নোপোৱাসকলে তেওঁলোক তেনেকৈ মৰি যাবগৈ আৰু অ'কে তো ইয়াত তান্ত্ৰিক ধৰ্ম বুলি কোৱাৰ লগে লগে এই যিবিলাক বলি বিধান অ'কে বলি বিধানৰ কথা ইয়াত কোৱা গৈছে গম পাইছা ডাইৰেক্টলি বলি বিধান নহয় আৰু তান্ত্ৰিক শব্দটোৰ মিনিং হৈছে তন্ত্ৰ মন্ত্ৰৰ পৰা আহিছে শব্দটো গম পাইছা নাই বাৰু সেইটো সময়ত মহৰ বলি মহ মৰা হৈছিলে ভগৱানৰ আগত মানে মহৰ বলি দিয়া হৈছিলে নৰ মানে কি জানা নৰ মানে হৈছে মানুহ ইভেন মানুহৰ পৰ্যন্ত বলি দিয়া গৈছিলে মানে বুজি পাইছা না মানুহৰ পৰ্যন্ত বলি দিয়া গৈছিলে নৰ বলি পৰ্যন্তলৈকে হৈছিল মানে অ'কে সমগ্ৰ অসম দেশখনেই যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰে পৰা প্ৰসিদ্ধ আছিল আৰু যদি তুমি বৰ্তমান কণ্টেম্পৰেৰী টাইমত সমসাময়িক সময়ত যদি মন কৰা দেন তুমি দেখিবা যে কি আমাৰ এই যে মায়ং মায়ঙৰ কথা মায়ঙৰ বেছ বুলি কয় যে এই মায়ঙত এতিয়াও এইবিলাক বস্তু চলে কিন্তু আকৌ মানে যাদু মন্ত্ৰ তন্ত্ৰ মন্ত্ৰৰ কথা কৈছোঁ এইবিলাক বস্তু ব্লেক মেজিক বুলি কয় এইবিলাক বস্তু এতিয়াও চলে অ'কে এইবিলাক বস্তু আমি সমাজত পোৱা বস্তু হয় কিন্তু সমাজত পোৱা বস্তুবিলাকো আমাক পঢ়িবলৈ দিছে দেখিছানে কিমান ডাঙৰ এটা টপিক হয় মানে সমাজখনত বসবাস কৰিবলৈ হ'লে আমি প্ৰত্যেকটো সামাজিক কথাই জানিব লাগিব আৰু মানুহ হৈছে সামাজিক প্ৰাণী অসমৰ পুৰণি সাহিত্য সমল হৈছে অলিখিত গৰখীয়া নাম নিচুকনি গীত নাও খেলোৱা গীত বাৰমাহী গীত আই নাম বিয়া নাম বনগীত বিহু গীত দেশ বিচাৰৰ গীত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি আমাৰ অসমৰ যিবিলাক পৌৰাণিক আমাৰ যিবিলাক সাহিত্যৰ সমল সেই সমলবিলাকৰ ভিতৰত কি পৰে তোমালোকে আজিকালি নোপোৱা এইবিলাক বস্তু কিন্তু মই পাইছিলোঁ গম পোৱা নে এই যিবিলাক গৰখীয়া নাম তোমালোকে গৰখীয়া কল খাই পাইছা মানে এটা নিয়ম এভাগি কয় মানে অ'কে যে ঘৰত যদি তোমাৰ গৰুজনীয়ে পোৱালি এটা দিয়ে নতুবা কিবা যদি হেৰি হয় কাৰোবাৰ যদি চকু আমনি কৰে তেনেহ'লে ঘৰৰ কল থকা সেই গৰখীয়া মানে যি নেকি গৰু চৰাইগৈ গম পাইছেনে সেই সিহঁতৰ কাৰণে ৰখাই থৈ দিয়ে এইবিলাক আমাৰ ঐতিহ্য হয় এইবিলাক আমাৰ সংস্কৃতিৰ অন্তৰ্গত বস্তু হয় গম পাইছা নাই তোমালোকে নাভাবিবা যে কি দাদা কি গৰখীয়া কথা কৈ আছে গৰখীয়া নহয় গম পাইছে এইবিলাক আমাৰ সংস্কৃতিৰ অন্তৰ্গত বস্তু হয় নিচুকনি গীত মানে গম পাইছে ল'ৰা এটা যে শুৱাই যে নিচুকাই সেইবিলাক আমাৰ সংস্কৃতিৰ অন্তৰ্গত বস্তু হৈ যায় বিয়া নাম আই নাম বিহু গীত বনগীত দেশ বিচাৰৰ গীত এইবিলাক আমাৰ পুৰণি অসমৰ পুৰণি সাহিত্যৰ সমল এইবিলাক অ'কে এটা পৰীক্ষাত যদি আহে যে কি অসমৰ পুৰণি সাহিত্যৰ সমলবিলাকৰ নাম লিখা তেতিয়া কি লিখিবা ইয়াতে যিখিনি হাইলাইট কৰি থৈ দিয়া হৈছে এইখিনিকে তোমালোকে লিখি দিবা আৰু তোমালোকৰ যিসকলে বুকখন এতিয়াও পোৱা নাই তোমালোকে আমাক জনাবা আমি তোমালোকক হেল্প কৰি দিম নহয় অ'কে তোমালোকক দি দিম জাষ্ট আমাক জনাবা হোৱাটছএপ নাম্বাৰ আছে ন গ্ৰুপত এড হৈ আছে তোমালোকে জাষ্ট আমাক জনাবা আমাৰ ইয়াৰ পৰা যদি কোৰ্চ কৰি আছা তোমালোকক আমি কিতাপখন দি দিম কিন্তু লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰ পৰা বেলেগ হৈ গ'ল এই পইণ্টটো বহুত এটা ডাঙৰ কথা দেই এইটো ভালদৰে মন কৰা বুজাই দিছোঁ এতিয়া আগতে কিছুমান বস্তু মানে লিখিত ৰূপত নাছিল কথিত ৰূপত আছিল কথিত মানে যিটো নেকি মানে মুখতে থাকে মানে এনেকুৱা নহয় যে ডাইৰেক্ট সাহিত্য বুলিবলৈ একদম আমি যি ধৰণে বৰ্তমান অভিধান পাওঁ সেই কিতাপত লিখা থাকে সেইটো সময়ত মুখত মানে কথিত অৱস্থাত আছিল মানে জাষ্ট মানুহে মুখৰ পৰা মানে কিংবদন্তিতে মানে মুখৰ পৰা মানে বাগৰি থাকে যে মোৰ ককা দেউতা আমুকটো কৈ থৈ গৈছিলে দেই গম পাইছা নাই মই সেইটো কথা ক'লোঁ আকৌ মই যেতিয়া ককা দেউতাক কথাটো কৈছোঁ তেতিয়া মই কৈ দিলোঁ আকৌ মোৰ ল'ৰা ছোৱালীকেইটাই নতুবা মোৰ সেই নাতিপুতিকেইটা হেৰি হ'লে পালেগৈ এতিয়া কথাটো কওঁতে মেলোতে কি হয় বস্তুটো চেঞ্জ হৈ যায় নহয়
তুমি এনে দেখিছা চাগে কোনোবাই যদি কয় সেই বিল্ডিংটোত জুই লাগিলে পায়, তোমাৰ আকৌ অলপ সময় পিছত বেলেগ এটা ক'ব সেই বিল্ডিংটোত জুই লাগি ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। অ'কে, তো এনেকৈ মানুহবিলাকৰ কথাবিলাক বদলি কৰি থাকে নাই, তো সেইটো কথা হৈছে মানে। তো সেইটো কাৰণে সেই মুখৰ পৰা মানে কথিতৰ পৰা লিখিত ৰূপলৈ অহাৰ লেকে মানে আমাৰ অসমৰ বহুবিলাক সংস্কৃতিৰ অন্তৰ্গত, নতুবা আমাৰ যিবিলাক সংস্কৃতিৰ সমলবিলাক বেলেগ বেলেগ মানে চেঞ্জ হৈ গ'ল মানে। এতিয়া তোমালোকে শুনিছা যে কি আমাৰ অসমীয়া বিহু নাম খাই আছে নহয়, যে কি গোবিন্দাই ৰাম বুলি যে আমি কওঁ, যে দেউতাৰ চোতালত কিবা এনেকৈ, পাহৰি গৈছোঁ লিৰিক্সটো, বাট বস্তুটো বুজি লোৱা। অ'কে, কি বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই ৰাম বুলি যে কয়, কিন্তু আগতে গোবিন্দাই ৰাম নাছিলে। আহোমসকল যেতিয়া আছিলে তেতিয়া গোবিন্দাই ৰাম এই বস্তুটো নাছিলে, তেতিয়া আছিলে যে কি লগৰীয়া আছিলে। কিন্তু এই কিছুমান ধৰ্মীয় চেণ্টিমেণ্ট থকা যিবিলাক মানুহে কি কৰিলে, ইয়াত গোবিন্দাই ৰামটো ভৰাই দিলে। গোবিন্দাই ৰামটো হোৱাৰ লগে লগে লগালগ হিন্দু ধৰ্মলৈ গুচি আহিলে, ডাইৰেক্ট হিন্দু চেণ্টিমেণ্টলৈ গুচি আহিলে। কিন্তু কি বিহুটো কি অকল হিন্দুসকলৰ নেকি? নহয়, বিহুটো অসমত থকা প্ৰত্যেকজন ব্যক্তিয়ে হয়। মুছলমানৰো হয়, মুছলমান লোকসকলৰো হয়, হিন্দুসকলৰো হয়, বৌদ্ধসকলৰো হয়, সকলোৰে হয় মানে। গম পাইছা নাই? এনেকুৱা নহয় যে কি বিহুটো অকল অসমীয়াৰ, অসমীয়াই হয়, বাট অকল হিন্দুসকলৰ বুলিয়ে নহয় মানে। গম পাইছা নাই? তো কথাবিলাক নিশ্চয় বুজি পাই আছা। এই সাম্প্ৰদায়িক বস্তুটো বহুত বেয়া বস্তু হয়, গতিকে মই পৰাপক্ষত চেষ্টা কৰিছোঁ তোমালোকৰ মাজত এই যিটো সাম্প্ৰদায়িক মতভেদ, যে মই হিন্দু মই মুছলমান, এই বস্তুটো যাতে তোমালোকৰ মনলৈ নাহে। অ'কে, আধুনিকতাৰ প্ৰভাৱ পৰিল। মুঠতে এটা সময়ত অসমৰ আৰ্য সংস্কৃতিতকৈ প্ৰাক আৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল। অতীতৰ বুৰঞ্জী দোহোৰাবৰ কোনো কাৰণ নাই, মানে দোহোৰাব মানে গম পাইছেনে, মানে পুনৰ মানে ৰিপিট কৰা মানে। অ'কে, ৰিপিট কৰাৰ কোনো কাৰণ নাই যে কি কাৰণত অসমৰ একালৰ বাসিন্দাসকলৰ মাজত ত্ৰয়োদশ শতিকাৰ পৰা কি ধৰণে এই দেশত আহোম, মুছলমান আৰু ভাৰতৰে অন্যান্য ৰাজ্যৰ লোকসকল ইয়ালৈ আহি নিজাকৈ বহাৰ সুযোগ পালে। তো এইটো পলিটিকেল চায়েন্সৰ অন্তৰ্গত বিষয়বস্তু হয়, যে কি যে সেই অকল যিখন ৰাজ্যত যিখন দেশত কেৱল মাত্ৰ আহোমসকলেই আছিল, নতুবা যিখন দেশত কেৱল মাত্ৰ তোমাৰ আমাৰ এই থলুৱা লোকসকলেই আছিল, যিসকল নেকি আগৰ পৰা বসবাস কৰি আছে, চুতীয়া, সোণোৱাল, কছাৰী, মই সেই ট্ৰাইবেল মানুহখিনিৰ কথা কৈছোঁ। অ'কে, তাৰ পৰৱৰ্তী পৰ্যায়ত মানে কিয় মানে বেলেগ বেলেগ মানুহ আহি পিনে অসমত সোমালে, কিয় হেৰি হ'লে, এইবিলাক মানে দোহৰাবৰ কাৰণ নাই বুলি, ৰিপিট কৰিব হেৰি নালাগে বুলি কৈছে মানে। কেলৈ কৈছে? বিকজ এইবিলাক পলিটিকেল চায়েন্সৰ অন্তৰ্গত বস্তু হয়, পলিটিকেল ক্লাছবিলাকত আমি অলৰেডি পঢ়ি আহিছোঁ এইবিলাক কথা, ৰাইট। কোনোবাই দেশ জয় কৰিবলৈ আহিল, কোনোবাই আকৌ যুদ্ধবন্দী হিচাপে ৰ'ল। এতিয়া জানা, আমাৰ অসমত আগৰ পৰাই বহুতৰ চকু আছিল, কিয়নো অসমখন সোণৰ অসম হয়। মানেও অসম আক্ৰমণ কৰিছিল, তাৰপৰা ব্ৰিটিছসকলেও কৰিছিল। ব্ৰিটিছসকলে ডাইৰেক্টলি কৰা নাছিল বাৰু দেই, মোগলসকলে কৰিছিল। তো বিভিন্ন সময়ত বিভিন্ন কাৰণত অসমলৈ মানুহৰ প্ৰব্ৰজন হৈ আহিছে, আৰু মানুহৰ এইটো নেচাৰ মানে, মানুহ প্ৰব্ৰজন কৰিবই মানুহে। এতিয়া মোৰ যদি টকা পইচা হয়, মই কি আমেৰিকা নাযাম নেকি? কথাটো কৈছোঁ মই, মই নাযাওঁ, মই অসমতে থাকিম, কথাটো কৈছোঁ মই। তোমাৰ যদি টকা পইচা হয়, তুমি বেলেগ এডোখৰ তুমি এটা ভাল লাইফষ্টাইলৰ কাৰণে তুমি যাবাই, সেইটো মানুহৰ নেচাৰ হয়, সেইটো মানুহৰ প্ৰকৃতি হয়। গম পাইছে না নাই বাৰু? তো সেইটো কথা মানে। তো বিভিন্ন ধৰণৰ কাৰণ, কিছুমানে যুদ্ধ কৰিবৰ কাৰণ মানে যুদ্ধ মানে কি দেশ জয় কৰিবলৈ আহিলে, দেশ জয় কৰি কিছুমানে দেশ জয় কৰিলে, কিছুমানে দেশ জয় কৰিবলৈ আহোঁতে কিছুমানক ধৰি ৰখালে। তো সেই কনচেপ্টটো মানে ইয়াতে আমাক ইন্ট্ৰডিউচ কৰাইছে। কোনোবা বেহাৰ বাণিজ্য সূত্ৰে বহি ল'লে, কোনোবা আকৌ পূজা পাৰ্বণ আৰু তীৰ্থ সংক্ৰান্তত অসমলৈ আহিল। কিছুমানে বিজনেছ কৰিবৰ কাৰণে অসমলৈ আহিল, মানে এতিয়া যিখন মাৰোৱাৰী কমিউনিটি আমি মানুহ দেখিছোঁ, সেই মাৰোৱাৰী কমিউনিটি মানুহখিনিৰ কথা কৈছোঁ হা। তেওঁলোকে বিজনেছৰ ক্ষেত্ৰত অসমলৈ আহিছিলে। অ'কে, তাৰপিছত তেখেতলোকে অসমক ভাল পালে, ভাল পোৱাৰ পিছত অসমখনকে নিজৰ ঠাই হিচাপে তেখেতলোক থাকি গ'ল। অ'কে, তাৰ পৰৱৰ্তী পৰ্যায়ত তোমাৰ ইয়াত কিছুমান লোক মানে পূজা অৰ্চনা, ব্ৰাহ্মণসকলৰ কথা কোৱা গৈছে নহয় ন, পুৰোহিতসকল, তেওঁলোক পূজা অৰ্চনা কৰিবৰ কাৰণে আহিছিল। পৰৱৰ্তী পৰ্যায়ত মানুহবিলাক ভাল পালে, অসমক ভাল পাবলৈ আৰম্ভ কৰিলে, তো অসমতে থাকি গ'ল, অসমীয়া হৈ গ'ল। চিম্পল কথা মানে। তোমালোকে এই কনচেপ্টটোত কাহানিও নাথাকিবা যে কি অসমত হিন্দুখিনিয়েই অকল অসমীয়া। অসমীয়াৰ যিটো সংজ্ঞা, অসমীয়া, অ'কে, অসমীয়াৰ যিটো সংজ্ঞা, অসমীয়া শব্দটো হিন্দু শব্দও নহয়, ইছলামিক শব্দ, কোনো শব্দই নহয়, মানে কোনো এটা ভাষাৰ শব্দ নহয়, কোনো এটা ৰিলিজনৰ শব্দ নহয়। কিন্তু গম পাইছেনে? অসমত থকা, অসমৰ প্ৰতি মনত সদ্ভাৱ ৰখা, নিজৰ অসমক ভাল পোৱা প্ৰত্যেকজন মানুহে অসমীয়া। গম পাইছেনে নাই বাৰু? তো এইবিলাক বহুত ডাঙৰ কনচেপ্ট, মানে মোৰ মতটোহে কৈছোঁ দেই, মই তোমালোকক মই সেইবুলি ডাইৰেক্ট মানি ল'বলৈ কোৱা নাই, জাষ্ট মই মোৰ মতটোৰ কথা কৈছোঁ। মানে এইবিলাক কথা কি হ'ল তোমালোকক কৈ আছোঁ, বহুতে ইয়াত ভুল ধৰিব পাৰে যে কি তুমি কি কথা কৈ পেলাই আহিছা, অসমত থকা আমুকে অসমীয়া তামুকে অসমীয়া। মই জাষ্ট মোৰ নিজৰ মনৰ ভাৱটোৰ কথা কৈছোঁ। বহুতে বহুত ভাৱে কয়, গতিকে মই সেই মনৰ ভাৱটোৰ কথা কৈছোঁ, বুজিলা? বহুতে আকৌ ৰাজঘৰীয়া পৃষ্ঠপোষকতাত অসম দেশত নিগাজিকৈ বহিল। সেই কালৰ সহজ সৰল কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিলে। এই যিসকল সেইটো সময়ত যিসকল ট্ৰাইবেল মানুহ আছিল, যিসকল তোমাৰ থলুৱা জনগোষ্ঠী আছিল, কছাৰীসকল, চুতীয়াসকল, মিচিংসকল, দেউৰীসকল, এওঁলোকে মানে
আদৰে গ্ৰহণ কৰিলে যে আমাৰ অসমত আহিছা আহা, মানে সেই আগৰ কথা কৈ আছে দেই, মই এতিয়া কথা কৈ থকা নাই। আহিলে আহা, তোমালোকে থাকা মেলা ইয়াতে বিজনেছ কৰা, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি আহিছা, মানে আমাৰ অসমীয়া মানুহবিলাক জানাই কেনেকুৱা, বহুত বেছি আন্তৰিকতা থাকে মানে আমি মানে অতিথি পৰায়ণ হয়। আমাৰ ঘৰলৈ যদি কোনোবা এতিয়া বিহুতে হওক কিবা এটা ঈদতে হওক যদি আহে, দেন আমি কেনেকুৱা কৰি দেখাওঁ, হয়নে নহয়? তো সকলোকে মানে আঁকোৱালি ল'লে, মানে গ্ৰহণ কৰিলে বুলি কৈছে। তো ইয়াত সমন্বয় বস্তুটো দেখাব বিচাৰিছে কিন্তু দেই, সমন্বয় গম পাইছা, মানে দুটাৰ মাজত থকা যিটো মিল, মানে ত' ডেট ইজ কল্ড সমন্বয়। সকলোৱে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল'লে। সেইটোৱে চবেই মানে নিজৰ যিটো সাংস্কৃতিক ঐতিহ্য বা নিজৰ যিটো তোমাৰ পৰম্পৰাটো ধৰি ৰখাবলৈ ল'লে, আৰম্ভ কৰিলে। অ'কে, একে ভৌগোলিক পৰিবেষ্টিনত থাকি ওচৰা ওচৰি কৰি এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হ'ল। তো একেখন ৰাজ্যতে থাকিব লাগিব, মানে একেখন ৰাজ্যতে থকা হৈছিলে সকলোবিলাক মানুহ, হয় নাই? প্ৰত্যেকটো কমিউনিটি তোমাৰ ওচৰা ওচৰিকৈ থকা হ'ল। যিধৰণে এতিয়া আমাৰ মোৰ ঘৰৰ কিনাৰতে আছে মুছলমান সম্প্ৰদায়, মানে মোৰ বন্ধুকেইটাৰ ঘৰ, সিহঁতিও আহে আমাৰ ঘৰলৈ, আমিও যাওঁ। তো সেনেকুৱা ধৰণৰ কথা হয় মানে। মোৰ সকলো লগতে মোৰ ভাল, চবৰ লগতে ভাল চিনাকি মোৰ। কথাটো গম পাইছা নাই? মানে ওচৰা ওচৰিকৈ থকাৰ কাৰণে মানে সম্প্ৰদায়, মানে ইটোৰ সিটোৰ লগত যিবিলাক আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ যিবিলাক কৃষ্টি সংস্কৃতি, আমাৰ যিবিলাক খাদ্য, হয় নাই? খাদ্যটো কিন্তু সংস্কৃতিৰ অন্তৰ্গত বস্তুৱে হয় কিন্তু, হ'ব দেই, তোমালোকে নাভাবিবা যে দাদা কি খাদ্যটো সংস্কৃতিৰ অন্তৰ্গত বস্তু হয়। জনা মানুহকো দিবা, জনা মানুহে ক'ব যে অঁ খাদ্যটো আমাৰ যিটো এথেনিক, আমাৰ যিখিনি ফুড, নতুবা আমাৰ যিখিনি তোমাৰ থলুৱা খাদ্য, সংস্কৃতিৰ অন্তৰ্গত বস্তু হয়। তোমালোকে মিচিং সমাজত যদি যোৱা, তুমি যদি যোৱা বিহুৱে পাৰ্বণে, যদি তুমি আলি আই লৃগাঙত যোৱা, তোমাক চাইমত মানে পৰ আপং বুলি কয়, আৰু পৰ্কটো উলিয়াই দিব। পৰ্ক মানে গম পাইছা, পৰ্ক আৰু তোমাৰ চাইমত উলিয়াই দিব। আৰু সেই পৰ্কটো বনাব মেজেঙা কিবা পাত এটা দি মানে বনায়। অ'কে, আই ডোণ্ট ন', বাট সেইটো তেখেতলোকৰ কালচাৰ আকৌ, সেইটো তেখেতলোকৰ সংস্কৃতি হয়, সেইটো কালচাৰ হয় তেওঁলোকৰ, গম পাইছা নাই? তো বিৰাট ইণ্টাৰেষ্টিং হয় এইবিলাক, সাহিত্য বুলি কোৱা বস্তুটো ন, বিৰাট ভাল লাগে, বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট হয় এইটো, গম পাইছা কথাবিলাক। সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল, সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে, বা গ্ৰহণ কৰিবলৈ ধৰিলে। সেইটো সময়ত মানে ধৰা হ'ল কোনোবা মানে এতিয়াহে পাকিস্তান, আগতেতো পাকিস্তান নাছিল 1947 আগত। অ'কে, তো বেলেগ ঠাইৰ পৰা যিসকল লোক আহিছিল, সেই লোকসকলেও মানে যেতিয়া ইয়াত থাকিবলৈ আৰম্ভ কৰিলে, তেতিয়া নিজৰ কৃষ্টি সংস্কৃতি পাহৰি এই দেশৰ, অসমৰ যি ধৰ্ম, অসমৰ সেইটো মানে যেনেকুৱা এটা চিনেৰিঅ আছিল, অসমৰ যি ধৰ্ম চলিছিল, সেইবিলাক বস্তু মানে এডপ্ট কৰিবলৈ লাহে লাহে আৰম্ভ কৰিলে, মানে গম পাইছা নাই? এতিয়া আৰম্ভণিতে কোৱা নিচিনা অসমীয়া যিটো কনচেপ্ট, অসমীয়া বহুত ডাঙৰ কনচেপ্ট হয়। ইয়াত এটা মানে আজিলৈকে অসমত কোনেও অসমীয়াৰ এটা পাৰ্মানেণ্ট সংজ্ঞা দিব পৰা নাই। অ'কে, যে আমুকটো মানে অসমীয়া, ন' ঢেৰ পাবা তুমি, কিন্তু এটা পাৰ্মানেণ্ট নোপোৱা। অ'কে, বহুত ডাঙৰ কনচেপ্ট মানে এইটো। এয়া হ'ল এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা। এইটো কি বুলি কৈছে? এটা সংস্কৃতিপন্ন জাতি আন এটা সংস্কৃতিপন্ন জাতিৰ লগত জাহ যোৱা, মানে জাহ যোৱা মানে কি, মিল খাই যোৱা, সম্পূৰ্ণ মানে ঢাল খাই যোৱা, সেনেকুৱা এটা ব্যৱস্থা বুলি কৈছে। শব্দটোৰ মিনিংটো বুজি পালানে বাৰু চেণ্টেন্সটো? তাৰ মানে কোনোবা এডোখৰ বেলেগ ঠাইৰ লোকসকল যেতিয়া আমাৰ ইয়ালৈ প্ৰব্ৰজন কৰি আহিলে, অহাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে নিজৰ কৃষ্টি সংস্কৃতি পাহৰি আমাৰ ইয়াতে যিটো কৃষ্টি সংস্কৃতি আছিল সেইটো সময়ত, সেই বস্তুটো নিজে এডপ্ট কৰি লৈছিলে মানে। তো সেইটো কথাকে ইয়াত বুজাইছে। অ'কে, বাহিৰৰ পৰা অহা সকলোৱে এই দেশক নিজৰ দেশ বুলি ল'লে। বাহিৰৰ পৰা যিমান মানুহ আহিছিল, প্ৰত্যেকেই মানে এই দেশখনক নিজৰ দেশ বুলিবলৈ মানে আৰম্ভ কৰিলে, আঁকোৱালি ল'লে মানে। ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিল। তো দেখিলানে, ইমানডোখৰতে আমি বুজি ল'লোঁ যে অসমীয়া জাতি বুলি ক'লে আমি কাক বুজাওঁ মানে বৰ্তমান। মই তোমালোকক ষ্টাৰ্টিঙতে মোৰ নিজৰ ব্যক্তিগত যিটো মত দিছিলোঁ, সেই মতটোৰ লগত বস্তুখিনি একে হৈছে নে নহয় মন কৰাচোন তোমালোকে, হৈছে নে নাই হোৱা? একদম A-to-Z একেই হয়। আৰু সেইটো কাৰণে তোমালোকক কওঁ, পৰাপক্ষত পঢ়া, নলেজটো যদি থাকে ন, তোমালোকে জীৱনত আগুৱাই যাব পাৰিবা। তুমি যি কামে নকৰা লাগে, ফাৰ্ষ্ট ইউ হেভ টু লাৰ্ণ, ইউ হেভ টু গেইন নলেজ। পঢ়িব লাগিব, নলেজটো তুমি মগজত ভৰাব লাগিব, তেতিয়াহে পাৰিবা। মই কেলৈ ক'ব পাৰিলোঁ জানা কথা নপঢ়াৰ আগতে, কিয়নো মই এইখিনি বস্তু অলৰেডি পঢ়ি আহিছিলোঁ, হয়নে নহয়? তো এইডোখৰলৈকে নিশ্চয় বুজি পালা অসমীয়া জাতিলৈকে। অ'কে, এইডোখৰতে যদি এটা প্ৰশ্ন তোমালোকক সোধে যে কি কোৱা, এতিয়া কোৱা যে হুইজ আছামিজ, হুইজ অসমীয়া, অসমীয়া কোন, অসমীয়া বুলিলে কাক বুজা, কি লিখিবা এতিয়া? সেইটো কথা নিজে এনালাইজ কৰা। যদি তোমালোকে লিখি দিব পাৰা, লিখি দিবা আমাক, আমি তোমালোকক সেইটো ভেৰিফাই কৰি দিম। যদি কিবা চেঞ্জ কৰিব লাগে আমি শিকাই দিম। অ'কে, তো এনেকুৱা নহয় যে কি অকল পৰীক্ষাৰ কাৰণে পঢ়িবা মেলিবা, পৰীক্ষাত নম্বৰকেইটা পালা, তাৰপৰা জীৱনটো তোমালোকৰ জিংগালালা বহুত ভাল হৈ যাব, নো। সেই যিসকল ষ্টুডেণ্টে ভাবি থাকে যে পৰীক্ষাত আৰু তোমাৰ লেটাৰ মাৰ্কছ পাই গ'লো আছামিছত, এই বহুত ভাল হ'ব, তোমালোকে ভাবিছা নেকি জীৱনটো ইমান ইজি নহয়? জীৱনটোত অকল এই তোমালোকৰ কিতাপৰ
কিতাপত যিখিনি কথা পঢ়িলোঁ সেইখিনি কথা তোমালোকক জীৱনটো জীয়াই থকাত একো সহায় নকৰে কিন্তু গম পাইছা না সমাজত থাকিবলৈ বহুত কথা জানিব লাগিব যিখিনি কথা তোমালোকে ইয়াত পাই আছা শুনি আছা অ'কে মই এইখিনি কথা শিকিবলৈ মোৰ বহুত টাইম লাগিছিলে আকৌ দেই তোমালোককতো এতিয়া মানে ওপৰতে দি থকা নিচিনা হৈছে গতিকে লৈ লোৱা যিমান পাৰা লগে লগে সংস্কৃতিৰ ৰূপায়ণ ঘটিল এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে তো যেতিয়া নেকি এটা কালচাৰ নতুবা এটা ট্ৰেডিশ্যনেল মানুহবিলাক আনটো ট্ৰেডিশ্যনেল মানুহৰ লগত যেতিয়া মিল গ'ল জাহ গ'ল তেতিয়া সংস্কৃতিটো মানে তেতিয়া সেই কালচাৰটো চেঞ্জ হৈ গ'ল মানে গম পাইছা ৰূপান্তৰ ঘটিল বুলি কৈছে মানে চেঞ্জ হৈ গ'ল আৰু মই ইয়াত ইংৰাজীটো কেলৈ মাৰি আছোঁ জানা নাই বাৰু ইংৰাজী ব্যৱহাৰ কৰি আছোঁ কিয়নো মানে আমাৰ প্ৰায়বিলাক ষ্টুডেণ্ট ইংলিছ মিডিয়ামৰ হয় চ' সেইটো কাৰণে সিহঁতৰ যাতে বুজাত উজু হয় অসমীয়াতে বুজাইছোঁ বাট অকণমান মানে বুজাত যাতে আৰু অলপ সহজ হয় সৰল হয় সেইটো কাৰণে মই ইংলিছৰ এটা দুটা ৱৰ্ড ব্যৱহাৰ কৰি দিছোঁ অ'কে তো তাৰপিছত এটা ট্ৰেডিশ্যনৰ যিসকল ব্যক্তি এটা তোমাৰ কালচাৰ যিসকল ব্যক্তি তেখেতলোকৰ লগত মানে তেখেতলোকৰ যিবিলাক ভাল লগা ৰীতি নীতি আচাৰ ব্যৱহাৰ তো মানে এটাই আনটোৰ পৰা সেইবিলাক বস্তু এডপ্ট কৰি লৈছিলে আণ্ডাৰষ্টেণ্ড এডপ্ট মানে গম পাইছা নাই মানে এটাৰ জাতিৰ যিটো ভাল লগা বস্তু অ'কে সেয়া হয়তো খাদ্য হ'ব পাৰে সেয়া হয়তো বেলেগ কিবা বস্তু হ'ব পাৰে সেয়া হয়তো তোমাৰ কি বুলি কয় তোমাৰ এই যিটো ন তোমাৰ পিন্ধা সাজ পোছাক অ'কে সেইবিলাক বস্তু মানে ভাল ভাল বস্তুবিলাক এডপ্ট কৰি লৈছিলে মানে যিবিলাক বস্তু মানুহে ভাল পাইছিলে জেনেৰেলি অ'কে খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণতো হাল সলনি হ'ল ষ্টাৰ্টিঙতে মই তোমালোকক কৈছোঁ ন খাদ্যটো সংস্কৃতিৰ অন্তৰ্গত বস্তু হয় পোছাক পৰিচ্ছদটো পৰিৱৰ্তনে দেখা দিলে দৈনন্দিন ব্যৱহাৰৰ আচবাব পত্ৰতো পৰিৱৰ্তন সূচালে নতুন সাজ সজ্জা অলংকাৰ আহিল এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা কোনোৱে কাকো জাপি দিয়া নাছিল সেইটোৱে কথা গম পালানে বাৰু যেতিয়া নেকি এটা জাতি আনটো জাতিৰ লগত যেতিয়া অসম তথা আমাৰ ইয়াতে উত্তৰ পূৰ্বাঞ্চলত মাৰ্জ হৈ যোৱা পৰৱৰ্তী পৰ্যায়ত মানে এই বস্তুবিলাক এক্সচেঞ্জ হৈছিলে অ'কে মানুহৰ খাদ্য মানুহৰ সাজ পোছাক মানুহৰ আচাৰ ব্যৱহাৰ গম পাইছানে এইবিলাক বস্তু মানে এক্সচেঞ্জ হৈছিলে অ'কে এক্সচেঞ্জ মানে কি গম পালাৰে আৰু মানে এটা জাতি আনটা জাতিৰ মানে পৰা সেইটো বস্তু এডপ্ট কৰি লৈছিলে কিন্তু এনেকুৱা নহয় যে কি কোনোবাই পুৰো জোৰ জবৰদস্তি কৈছিলে যে কি আমাৰ জাতি আমাৰ সংস্কৃতি তুমি গ্ৰহণ কৰিবই লাগিব ন মোৰ যদি আজি কিবা এটা বস্তু ভাল লাগে ন মই সেইটো বস্তু এডপ্ট কৰি ল'ম এইটো মোক কোনো ফ'ৰ্চ নকৰিলেও হ'ব মানে গম পাইছা তো আই থিংক ভাইটি ভণ্টিসকলে এইডোখৰলৈকে ভাল ধৰণে বুজি পালা যদি বুজি পালা থেংক ইউ ছ' মাছ এতিয়া আমি এই তোমালোকৰ বেছিডোখৰ নাই আৰু চিন্তা কৰিব নালাগে এই পেৰেগ্ৰাফটো পঢ়াৰ পিছত আৰু এটা পেৰেগ্ৰাফ পঢ়িলে তোমালোকৰ ক্লাছটো শেষ হৈ যাব নেক্সট পেৰেগ্ৰাফটো মন কৰা ভাষাৰ ক্ষেত্ৰতো একেই থলুৱা অসমীয়া ভাষাটো নানা ভাষাৰ শব্দমালাই ঠাই পালে তো যিধৰণে সাজ পোছাক তোমাৰ কৃষ্টি সংস্কৃতি অ'কে সাজ পোছাক খাদ্য সম্ভাৰ এইবিলাক আমাৰ যি সংস্কৃতিৰ অন্তৰ্গত বিষয়বস্তু এইবিলাকত যিধৰণে চেঞ্জ হৈছিল এইবিলাকে যিধৰণে এটা নতুন ৰূপ পাইছিল ঠিক তেনেকুৱা ধৰণে ভাষাৰ ক্ষেত্ৰত আমি যিটো লেংগুৱেজ ব্যৱহাৰ কৰি আছোঁ ইয়াৰ ক্ষেত্ৰতো একেই হয় মানে থলুৱা অসমীয়া ভাষাটো নানা ভাষাৰ শব্দমালাই স্থান বা ঠাই পালে সেই সময়ত যিটো থলুৱা অসমীয়া ভাষা আছিল সেই ভাষাটোৰ লগত মানে যেতিয়া নেকি বেলেগ এটা জাতি প্ৰব্ৰজন কৰি আহিল যেতিয়া নেকি হিন্দী ভাষী নতুবা বেলেগ যিবিলাক সম্প্ৰদায় হয় তেওঁলোক যেতিয়া অসমলৈ প্ৰব্ৰজন কৰি আহিলে তেতিয়া তেওঁলোকৰ যিবিলাক শব্দ তেওঁলোকে যিটো লেংগুৱেজ লৈ আহিছিলে নিজৰ মাজত গম পাইছে নাই সিহঁতৰ সেইটোৰ লগততো অবভিয়াছলি ইম্পেক্টটোতো পৰিবই থলুৱা বস্তুবিলাকৰ ওপৰত নহয় জানো সেইটোৱে কৈছে মানে ইয়াতে যি আমাৰ থলুৱা যি আমাৰ এথনিক আমাৰ যি লেংগুৱেজ আছিলে যি আমাৰ কালচাৰ আছিলে যি লেংগুৱেজ আছিলে ন তাৰ ওপৰতো মানে বেলেগ শব্দৰ স্থান পাইছিলে তাৰ মাজতো এতিয়া আমাৰ অসমীয়া এনেকুৱা কিছুমান বস্তু আছে এনেকুৱা কিছুমান শব্দ আছে যিবিলাক শব্দ নেকি আমি হিন্দীটো একেই পাওঁ মোৰ মনত পৰা নাই বাইদেউ কিন্তু তোমালোকে চাবাচোন বাৰু এনেকৈ জল মানে কি জল মানে পানী হয় নাই বগীয়া জল মানে পানী হিন্দীটো জল বুলি ক'লে পানী বুজে অসমীয়াটো জল বুলি ক'লে পানী বুজে হয়নে নহয় এনে মন কৰা জাষ্ট ইমেজিন কৰা বস্তুটো ভাবিছোৱা হয়নে নহয় সেইটো কথা মানে আমাৰ যি থলুৱা আমাৰ যি অসমীয়া ভাষা আছিল সেই ভাষাত বেলেগ ভাষাৰ শব্দয়ো তাত স্থান পাইছিলে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিৰ সংস্কৃতি বেছি কটকটীয়া কৰি তুলিলে এই যিটো ভাষাৰ যিটো সংমিশ্ৰণ যেতিয়া আৰম্ভ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যি অসমীয়া জাতি আমাৰ অসমীয়া যি সংস্কৃতিটো আৰু বেছি ষ্ট্ৰং হ'ল মানে কি মানুহবিলাকৰ মাজত যিটো বণ্ডিংটো বহুত বেছি ভাল হ'ল মানে বুজিলা গতিকে অসমীয়া সংস্কৃতিত ইয়াৰ পূৰ্বৰ থলুৱা গোষ্ঠীৰ উপাদানৰ উপৰি আহোম মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত উপাদানৰ সংমিশ্ৰণ ঘটিল তো ইয়াত কি বুলি কোৱা গৈছে মন কৰা ইয়াত কোৱা গৈছে যে কি পূৰ্বৰ থলুৱা গোষ্ঠীৰ উপাদানৰ উপৰি আহোম মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ ক্ষত্ৰিয়সকল বুলি কৈছে সেই সময়ত আমাৰ অসমত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমত যিসকল জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰি আছিল তোমালোকক কোন বসবাস কৰি আছিল কোনকেইটা জাতি তোমালোকক কৈ অহা হ'লে সোণোৱাল কছাৰী দেউৰী মিচিং হয় না তিৱা বড়ো তেওঁলোক পৰে তো যেতিয়া নেকি আহোমসকল আহিল
আহোমসকলে এটা বেলেগ এটা সংস্কৃতি লৈ আহিছিলে, মুছলমানসকল যেতিয়া আহিল মুছলমানসকলে এটা বেলেগ এটা কৃষ্টি সংস্কৃতি লৈ আহিছিলে, তেখেতলোকৰ বেলেগ মানুহ আছিলে। তাৰপিছত যিখন ব্ৰাহ্মণৰ কথা তোমালোকে ষ্টাৰ্টিঙতে কৈ আহিছে, দেখিছা নাই বাৰু ইয়াত দেখিছা লিখা আছে ব্ৰাহ্মণ শব্দটো। উত্তৰ ভাৰতীয় যিসকল ব্ৰাহ্মণ আহিছিলে বেলেগ এটা সংস্কৃতি লৈ আহিছিলে তেখেতলোকে। তো এই সকলোবিলাক বস্তু যেতিয়া একলগ হ'ল এটা বেলেগ বস্তু এটা ক্ৰিয়েট হ'ল মানে, যিটো বস্তু নেকি আজি আমি পাই আছোঁ। গম পাইছা নাই বাৰু? তো সেইটো কথা কৈছে মানে, যেতিয়া বাহিৰৰ পৰা অহাসকলে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়া ৰূপে নিজকে গণ্য কৰি এই দেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল'লে, তেতিয়া আৰু সেইসকল অসমৰ বিদেশী হৈ নাথাকিল। তো যেতিয়া নেকি এই লোকসকল যেতিয়া প্ৰব্ৰজন কৰি আহিছিল, এতিয়া থাইলেণ্ড এতিয়াহে থাইলেণ্ড হৈছে। 1228 খ্ৰীষ্টাব্দত 1112 খ্ৰীষ্টাব্দত আছিল জানো থাইলেণ্ড? এতিয়া এনেকৈ থাইলেণ্ড আছিলে নেকি? এনেকৈ থাইলেণ্ডটো নাছিল। তাৰমানে এনেকুৱা মানে এটা ইণ্টাৰনেশ্যনেল এটা যিটো মানে আন্তঃৰাষ্ট্ৰীয় এটা বাউণ্ডেৰী নাছিল নহয়। মানে মানুহে যলৈ মন যায় তালৈকে যাব পাৰে, কোনো ধৰণৰ আইন নাই, কানুন নাই, লছ নাই। মানে ল মানে কি গম পাইছে? আইন কানুনৰ কথা কৈছে, একো নাই, যলৈ মন যায় তালৈ যাব পাৰে। তো মংগোলীয় লোকসকল আহিল, আমি মংগোলীয় জনগোষ্ঠীৰ মানুহ হয়, আহোমসকল বিশেষকৈ আমি আহিলোঁ হা। কিন্তু আমি আহি পিনে অসম পোৱাৰ লগে লগে অসমখন আমাৰ নিজৰ দেশ, নিজৰ ঠাই, নিজৰ মাতৃভূমি হৈ পৰিল মানে। এতিয়া মইতো জন্ম অসমতে হয়, মোৰ অসমীয়াই হয় নে নহয়? সেইটো কথা কোৱা হৈছে মানে। তাৰপৰা বিভিন্ন সময়ত তোমাৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলো অসমলৈ আহিল, আৰু তেওঁলোকে আহি পিনে ইয়াতে নিজৰ ঠাই, নিজৰ মাতৃভূমি হিচাপে নিজে ইয়াতে জন্মগ্ৰহণ কৰিলে, তেওঁলোকো অসমীয়া হৈ পৰিলে। গম পাইছা নাই? মানে আজিও মই দেখোঁ মোৰ লগৰ কিছুমানো আছে, সিহঁতি মানে হিন্দু বুলি কোৱাৰ লগে লগে অসমক বুজে মানে সিহঁতি। নহয় দেই, তোমালোকে যদি মোক দাদা বুলি ভাবা তেনেহ'লে মোৰ কথাটো তোমালোকে মানিব পাৰা যে সেইটো সংজ্ঞা নহয় একচুৱেলি। মই এতিয়া তোমালোকক যিমানখিনি কথা ক'লোঁ, আই ডোণ্ট থিংক এইখিনি কথা তোমালোকক আজিলৈকে কোনোবা এজন ব্যক্তিয়ে কৈছে, আৰু এইবিলাক অনৰ্থক কথা নহয়। এইখিনি কথাই তোমালোকক পিছত এজন ভাল মানুহ হিচাপে তোমালোকক গঢ় দিয়াত বহুত বেছি সহায় কৰিব। কিন্তু আমাৰ সেইটো সময়ত কোৱা মানুহ নাছিল এইবিলাক, গম পাইছানে বাৰু? কিন্তু তোমালোককতো ক'বৰ কাৰণে মই আছোঁ, গতিকে বস্তুবিলাক অকণমান গম পাইছে আৰু ভালনে ষ্টাডি কৰা, দেন অভিয়াছলি লাইফটো ভাল হ'ব। একমাত্ৰ নিজ নিজ ধৰ্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোহে স্বকীয়তাত পৰিলক্ষিত হ'ল। ভাৰতৰ সংবিধান স্বীকৃত ধৰ্ম নিৰপেক্ষ নীতি আঘোষিতভাৱে কোনোবা কালৰে পৰা অসম ৰাজ্যত বৰ্তি আছিল। আমাৰ ভাৰতবৰ্ষ যেতিয়া সংবিধান বনোৱা গৈছিল, ছ'চিয়েল চায়েন্সত পঢ়ি আহিলোঁ মানে কনষ্টিটিউশ্যনৰ বিষয়ে, ইণ্ডিয়ান ডেম'ক্ৰেচি পাৰ্টটোতে আছে। তো তাত এটা কথা আছে, মন কৰিবা, ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ধৰ্ম নিৰপেক্ষ দেশ। অ'কে, এটা ধৰ্ম নিৰপেক্ষ মানে কি? কোনো ধৰণৰ ধৰ্মৰ হেৰি নাই মানে। এটা আমাৰ ভাৰতবৰ্ষৰ কোৱাচোন তুমি, আমাৰ ভাৰতবৰ্ষৰ আমাৰ দেশৰ ধৰ্মটো কি? আমাৰ ৰাষ্ট্ৰীয় ধৰ্ম কি আছে নেকি বা? নাই। গম পাইছানে? বস্তুটো নাই। আৰু এইটো কৈছে সংবিধানৰ এই যিটো তোমাৰ ধৰ্ম নিৰপেক্ষ যিটো নীতি, এই নীতিটো আমাৰ অসমত সেই তেতিয়াৰ পৰাই আছিল। আমাৰ তেতিয়া মানে অসমৰ মানুহসকলে মানে এই ধৰ্ম বস্তুৰ লগত বহুত বেছি খোৱা কামোৱা কৰি নাছিল মানে। অ'কে, তুমি ইছলাম, অ'কে, তুমি মছজিদ বনাই মছজিদত তুমি আল্লাহক তুমি সেৱা কৰা, অ'কে, আল্লাহক তুমি উপাসনা কৰা। তুমি হিন্দু, অ'কে, তুমি নামঘৰত গৈ পিনে তুমি হেৰি কৰা, অ'কে, মন্দিৰত গৈ তুমি পূজা কৰা ভগৱান শ্ৰীকৃষ্ণ বা যাকে কৰা, অ'কে। ইছলাম যদি তুমি মতলব নাই, তুমি গলা মেলিলা নিজে এটা মছজিদ বনালা, তাতে উপাসনা কৰিলা, একো নাই, চিম্পল মানে সিমান খোৱা কামোৱা লাগি নাছিল মানে আগতে ধৰ্মৰ ক্ষেত্ৰত মানে। তুমি যদি আমাৰ ইতিহাসখন যদি পঢ়া ন, অসম তথা মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাস যদি পঢ়া, ডেভিড স্কটৰ এখন কিতাপ আছে, ডেভিড স্কটৰ কিবা আছিলে কিতাপখন, মোৰ ওচৰত আছিলে, গতিকে ডেভিড স্কট ইন নৰ্থ ইষ্ট ইণ্ডিয়া, এই কিতাপখন ডেভিড স্কটৰ গোটেই কথাবিলাক আছে মানে। সেই কিতাপখন যদি পঢ়া এইবিলাক বস্তু পাবা। মানে সিমান এটা খোৱা কামোৱা লাগি নাছিল মানে, এতিয়া যিধৰণে ধৰ্ম নামত খোৱা কামোৱা লাগে, হয়নে নহয়? বুজি পালে দেখোনলৈকে? তো সেই যিটো আমাৰ সংবিধানত থকা যিটো ধৰ্ম নিৰপেক্ষ নীতি, সেই ধৰ্ম নিৰপেক্ষ নীতি অসমত সেই তেতিয়াৰ পৰাই আছিল মানে। অ'কে, ধৰ্ম পালন কৰিবলৈ যোৱাতহে নামঘৰ, মছজিদ, মন্দিৰ, বৌদ্ধ বিহাৰ আদি অনুষ্ঠান প্ৰৱৰ্তন হোৱা দেখিবলৈ পাওঁ। এই ধৰ্ম মানে এইটো কি বুলি ক'লে মন কৰা, ইয়াত এটা শব্দ মন কৰাচোন, ধৰ্ম পালন কৰিবলৈ যোৱাতহে মানে নামঘৰ, মন্দিৰ, মছজিদ, বৌদ্ধ বিহাৰ এইবিলাক মানুহে বনাই লৈছিল কিন্তু দেই। ইয়াত মানে এক্সট্ৰা কোনো ধৰণৰ ইয়াত একো হেৰিয়ে নাছিল মানে, গম পাইছানে বাৰু? এক্সট্ৰা কোনো ধৰণৰ ৰিজন নাছিল মানে, কাৰণ নাছিল। বুজি পালা? মানে সময়ৰ লগে লগে বহুত বস্তু সমাজত চেঞ্জ হৈ যায় মানে, পৰিৱৰ্তন হৈ যায়, গতিকে কথা তেনেকুৱা ধৰণৰ হয়। অ'কে, বাকী সকলো ক্ষেত্ৰত বিৰাট অসমীয়া জাতি এটা সংমিশ্ৰিত সংস্কৃতিপন্ন জাতি। ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। বাকী সকলো ক্ষেত্ৰত বিৰাট অসমীয়া জাতি এটা সংমিশ্ৰিত জাতি, সংস্কৃতি সম্পন্ন জাতি। অ'কে,
সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বুলি আমাৰ অসমীয়া জাতিটোক যে কিয় কয় সেই সম্পূৰ্ণ কথাখিনি আমি ডিছকাশ্যন কৰিলোঁ এতিয়ালৈকে অ'কে আমি অসমীয়া জাতিটো এটা সংমিশ্ৰিত জাতি হয় এনেকুৱা নহয় যে কি আৰম্ভণিতে কোৱা নিচিনা হিন্দু মানেই অসম নহয় ইছলাম মানেই অসম নহয় মানে কয় ন এতিয়াও আমি গাঁৱত পাই থাকোঁ এইবিলাক বস্তু চহৰত নহয় বাৰু বাট গাঁও অঞ্চলত বিশেষকৈ ৰুৰেল এলেকাত এইবিলাক বস্তু পাই থাকোঁ বাট তুমিতো মডাৰ্ণ যুগত বসবাস কৰি আছা মোকহে ক'বলৈ মানুহ নাছিলে তোমালোকক ক'বলৈতো এতিয়া মই আছোঁ অ'কে প্ৰশ্ন হয় বিভিন্ন ধৰ্মাৱলী আৰু বিভিন্ন ভাষা গোষ্ঠী থকা স্বত্বেও এই সকলোবোৰ কেনেকৈ অসমীয়া হৈছে তোমালোকে এতিয়া প্ৰশ্ন হয় যে তোমালোকে এটা উদয় হ'ব পাৰে মনত প্ৰশ্ন যে কি বিভিন্ন ধৰ্মাৱলী অসমত চোৱাচোন কিমান ধৰ্মাৱলী লোক আছে বিভিন্ন ভাষা জনগোষ্ঠীৰ লোক আছে এইবিলাক সকলো একলগ হৈ থকা স্বত্বেও মানে কেনেকৈ অসমীয়া হ'ব পাৰিছে এওঁলোক গম পাইছা নাই কথাটো মানে বেলেগ ডিফাৰেণ্ট আছে নহয় চবৰে কালচাৰ বেলেগ বেলেগ আহোমসকলৰ বেলেগ সোণোৱাল কছাৰীসকলৰ বেলেগ দেউৰীসকলৰ বেলেগ অ'কে বুজি পাইছা নাই কথাবিলাক কিন্তু আল্টিমেটলি অসমীয়া ন সেইটো কথা মানে মিচিং কছাৰী তিৱা কাৰ্বি দেউৰী আদি সম্প্ৰদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটোহে বুজে আৰু কয় কিন্তু কিয় কয় কথা এটা আছে পঢ়াই আছোঁ ৰ'বা বাহিৰৰ পৰা অহা সকলোৱে এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত ভাৱৰ আদান প্ৰদান কৰে তো সেইটো বাহিৰৰ পৰা যিসকল লোক প্ৰব্ৰজন কৰি আহিছিল তেওঁলোকেও নিজৰ ভাষা চেঞ্জ কৰি পিনে অসমীয়া ভাষালৈ মানে এটা সংমিশ্ৰিত ভাষা অসমীয়া ভাষালৈ ৰূপান্তৰিত কৰি লৈছিল নিজকে অ'কে সেয়েহে মেঘালয় নাগালেণ্ড অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষাটোৱেই আছিল অসমীয়া সেইটো সময়ৰ কথা কোৱা হৈ গৈছে দেই এতিয়া আমি যি মেঘালয়ৰ কথা শুনিছা শ্বিলং মেঘালয় নাগালেণ্ড অৰুণাচল ইয়াত মানে সেই অসমীয়া ভাষাই চলিছিল মানে সেইটো সময়ত কিন্তু এতিয়া আমি যি অসমীয়া ভাষা কৈ আছোঁ তোমালোকে যে মোৰ মাতটো শুনি আছা এই যি ভাষা মই কৈ আছোঁ এই ভাষা কিন্তু এজ ইট ইজ একে নাছিল কিন্তু সেইটো সময়ত অলপমান তাত ডিফাৰেঞ্চ দেখা পোৱা গৈছিল সেই ডিফাৰেঞ্চবিলাকৰ বিষয়ে তোমালোকক পৰৱৰ্তী পৰ্যায়ত পঢ়োৱা হ'ব দেখা যায় যে কি সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা আমাৰ এই যি অসমীয়া ভাষা এই ভাষাটোৱে আমাৰ আৰম্ভণিতে কৈ আহিছে তোমালোকক যে কি অসমীয়া জাতিটো ষ্ট্ৰং কৰাৰ ক্ষেত্ৰত আমাৰ অসমীয়া যিটো ভাষাটোৱে বহুত বেছি আমাক সহায় কৰিছিল হয়নে নহয় ভাষিক সংমিশ্ৰণৰ কাৰণে অসম ৰাজ্যত আহোম ভাষাৰে ব্ৰাহ্মণ ক্ষত্ৰিয়ৰ সংস্কৃতেৰে আৰু মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে হয়নে নহয় আহোমসকলে টাই আহোম ভাষাৰে কথা পাতে নেকি আমাৰ অসমত নাপাতে ব্ৰাহ্মণ ক্ষত্ৰিয়সকলে সংস্কৃতত কথা পাতে নেকি নাপাতে মুছলমানসকলে কি আৰবী নতুবা ফাৰ্চী নতুবা পাৰ্চী ভাষা ইউজ কৰে নেকি নকৰে হয়নে নহয় সকলোৰে মাতৃভাষা কি আমাৰ মাতৃভাষা কি অসমীয়া তুমি যদি ইছলাম ধৰ্মাৱলী লোক হোৱা তুমি বেলেগ এটা আৰবিক ভাষা নতুবা তুমি উৰ্দুটো তুমি ষ্টাডি কৰিব পাৰা মই উৰ্দু ষ্টাডি কৰোঁ ভাল লাগে উৰ্দু পঢ়ি পিনে অ'কে কিন্তু আমি আল্টিমেটলি আমি কি বুলি কওঁ নিজকে অসমীয়া বুলি কওঁ হয়নে নহয় এয়া ভাইটি ভণ্টিসকল এইখিনিয়ে আছিল তোমালোকৰ আজিৰ ইমানডোখৰলৈকে আৰু এইবিলাকত তোমালোকে বুজি পাইছা কথাবিলাক নিশ্চয় কি কথা ক'বলৈ বিচাৰিছে বিশেষকৈ পাৰ্টিকুলাৰ লেচনটোৰ জৰিয়তে নেক্সট ক্লাছত তোমালোকৰ আমি 19 শতিকাৰ পৰা 20 শতিকাৰ আগভাগলৈকে আমি ইয়াৰ পৰা আলোচনা কৰিম কথাবিলাক যাতে তোমালোকৰ বুজোৱাত ইজি হয় কথাবিলাক ভাল ধৰণে অ'কে এটা ক্লাছ মানে তোমালোকৰ 45 মিনিটছলৈকে আমি যদি কৰোঁ তেতিয়া তোমালোকৰ যিটো মনোযোগটো থাকে যদি বেছি দীঘল হৈছে তোমালোকে মানে অলপ বুজিবলৈ অশান্তি পোৱা অ'কে চ' থেংক ইউ ছ' মাছ ইমানডোখৰলৈকে ক্লাছটো কৰাৰ কাৰণে আৰু পুনৰ এবাৰ আমাৰ কোৰ্চটো তোমালোকে এনৰোল কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকে নেক্সট ক্লাছটো চাই ল'বা ভাল ধৰণে আজি যদি নোৱাৰা যিদিনাখন তোমালোকে ক্লাছটো কৰিছা নেক্সট ডে তোমালোকে কৰি ল'বা অ'কে থেংক ইউ ছ' মাছ বাই বাই